मम्मी यहाँ पे हम लोग विशाल में मेरा मतलब एबेकस का क्लासेस ख़त्म हो गया। यहाँ पे शॉपिंग करने आए थे मेरे एबेकस के क्लासेस के बाद, तो इसलिए बंद भी है तो थोड़ा घूम लेते हैं, तो इसलिए हम लोग फैंसी बाज़ार विशाल में आए हैं। तो ये देखिए यहाँ पे कपड़े हैं, मम्मी पापा शॉपिंग कर रहे हैं। কুৰ্তি এটা পচন্দ কৰিছিলোঁ, বাট কুৰ্তিটো মোৰ চাইজৰ নহয়, তো মনটো বেয়া লাগি গ'ল। যা নহওক, বাকী এইবোৰ সকলো সৰু ল'ৰা ছোৱালীৰ টি চাৰ্ট, এইবিলাক বেগ ছেকশ্যন। সোমাইছিলোঁ একো বজাৰ নকৰোঁ বুলি, বাছ দুটামান বস্তু ভাবি আহিছিলোঁ ল'ম বুলি, কিন্তু বিশালৰ ভিতৰত সোমোৱাৰ পিছত বস্তুবোৰ দেখিব খুব ভাল লাগে আৰু মনটো কিবা নৰয়হে, এইটো ল'ম সেইটো ল'ম লাগি যায়। এইবোৰ মিক্সাৰ, গ্ৰছাৰী বস্তু কিছুমান ইয়াতে ৰখা আছে। এইটো গ্ৰছাৰী ছেকশ্যন হয়। মই বিভিন্ন আইটেম ল'লেও গ্ৰছাৰী বস্তু মই বিশালৰ পৰা মাৰ্কেট নকৰোঁ, কাৰণ মানে শ্বপিং নকৰোঁ, কাৰণ বিশালত যিটো প্ৰাইচ লিখা থাকে সেইটো প্ৰাইজতে ল'ব লগা হয়। বাকী বাহিৰত ল'লে আমি হ'লচেল ৰেটত লিখা দামতকৈ অলপ কমতে পাওঁ, সেইকাৰণে মোৰ গ্ৰছাৰী বস্তু ইয়াৰ পৰা লোৱাটো পচন্দ নহয়। এইপিনে এইবিলাক বাচন বৰ্তনবোৰ দেখি মনটো খুব ভাল লাগি গৈছে, যেন এইটো ল'ম সেইটো ল'ম এনেকুৱা লাগিছে। তো কেৰাহী এখন ল'ম বুলি ভাবিছোঁ। কেনেকুৱা কেৰাহী লওঁ চাওঁ। আৰু এইপিনে বাপেক জীয়েকে এখন টুল পচন্দ কৰি আছে। এই টুলখন ফল্ডিং ছিষ্টেম, তেওঁ খুলি মেলি বহিলেও এয়া বন্ধও কৰিব পাৰি, এনেকৈ ফল্ড কৰিব পাৰি, ক'ৰবাত গ'লে লৈ যাব পাৰি আৰু গাড়ীৰ ভিতৰত কেৰি কৰি লৈ যাব পাৰি। এয়া খুলি দিলে এনেকুৱা হয়, বেছি দামো নহয়, 499। এইখন সিহঁত দুটাৰ খুব পচন্দ হৈছে, সেইকাৰণে লৈ ল'লে। বাকী এইবিলাক বটল ছেকশ্যন। মোৰ ছোৱালী ক'ৰবাত আহিলে বটল দেখিলে আৰু থাকিব নোৱাৰে, পানী বটল এটা ল'বই। গতিকে ইয়াৰ এটা তাই চইচ কৰিলে, তাই পানী বটল এটা ল'লে। এই কেৰাহী দুখন চাওঁ কোনখন লওঁ। মোৰ এইখনেই পচন্দ হৈছে, তেওঁ মোক সুধি আছে মই কোনখন ল'ম, গতিকে মোৰ হোৱাইট কালাৰখন পচন্দ হৈছে, সেইকাৰণে মই এইখন কেৰাহী চিলভাৰৰ কেৰাহীখন ল'লোঁ। এইবিলাক চব ডিটাৰজেণ্ট, এইখিনি ডিটাৰজেণ্ট ছেকশ্যন। নলওঁ বুলি বহুতখিনি বস্তুৱেই লোৱা হ'ল। বিশালত আহিলে এটা সুবিধা, বাহিৰত আৰু ক'তো বজাৰ কৰিব নালাগে, ইয়াতেই গোটেইখিনি পোৱা যায়। এইবিলাক পেকিং কৰা আছে, দালি, মটৰ, চেনি, আটা, এনেকুৱা আইটেমবিলাক ইয়াতে। এইবিলাক মেগীৰ এটা ডাঙৰ পেকেট ল'লে ছোৱালীয়ে। আৰু হনী বিচাৰি আছিলোঁ, ডাবৰ হনী আছে ডাঙৰ বটল, সৰু বটল নাই, সেইকাৰণে লোৱা নহ'ল, বাহিৰতে লৈ ল'ম। ঘৰ আহি পালোঁ, কি বজাৰ কৰি আনিলোঁ আপোনালোকক দেখাই আছোঁ। এয়া দুটা মগ আনিছোঁ, এটা ক্ৰীম আনিছোঁ, আৰু এইটো কেৰাহীখন। এটা মুখত লগাবৰ কাৰণে ক্ৰীম আনিছোঁ। এটা ফেচ ৱাছ আনিলোঁ VLCCৰ, আৰু এইখন ভৰি হাত ঘঁহিবৰ কাৰণে স্ক্ৰাব। এটা মিট মছলাৰ পেকেট আনিছোঁ, আৰু এইকেইটা টেমা আনিছোঁ
সৰু সুৰা কিবা থ'বৰ কাৰণে কামত আহিব। এয়া মিক্সাৰৰ পেকেট, এইখিনিত 100 টকা লৈছে, 5টামান পেকেট আছে। তো এইডাল ব্ৰাছ, বেচিন চাফা কৰিব মোৰ সুবিধা হ'ব। আৰু এয়া বাচন মাজিবৰ কাৰণে। এয়া কেৰাহী চাফা কৰা। এখন চেকনি আছে, তথাপিতো এইখন ভাল লগাৰ কাৰণে ল'লোঁ। আৰু এইকেইটা হৈছে কেৰাহী চচ ৰাখিবৰ কাৰণে। এয়া টুথ ব্ৰাছ, তিনিওটাৰে আমাৰ। আৰু এই স্পৰ্টিং চিম্পুল, খুব ভাল লাগিছে। ছোৱালীৰ কাৰণে লৈছোঁ স্পৰ্টিংটো। আৰু এটা স্কাৰ্টো আছে, এইটো তাই স্কাৰ্ট নিপিন্ধে, তথাপিতো মোৰ ভাল লগাৰ কাৰণে আনিছোঁ। পিন্ধিব তাই ভাল নাপায়। আৰু এইখন ডাঙৰকৈ চেকনি, কিবা কামত আহিব। আৰু এই পানীৰ বটলটো ছোৱালীয়ে লৈছিল। আৰু এইকেইটা আনিছোঁ, চাওঁ ক'ত লগাব পাৰি, কি কামত আহে। এটা ভিক্স, আৰু এই মেগীৰ পেকেটটো, আৰু এই টুলখন বাপেক জীয়েকৰ পচন্দমতে লৈছে। গতিকে আজিৰ ভিডিঅ'টো ইমানখিনিয়েই। আজিলৈ এৰিছোঁ, অন্য এটা ভিডিঅ'ত আকৌ লগ পাম।